Hey guys, good morning. Welcome back to my YouTube channel. So আজি মাঘ বিহুৰ উৰুকা আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা যাচিলো। এতিয়া মাহঁতে পিঠাগুড়ি খুন্দি আছে, বৰা চাউলৰ পিঠাগুড়ি খুন্দি আছে উৰলত। চহৰতনো আৰু ক'ত ঢেঁকী পাব, উৰলতে পিঠাগুড়ি খুন্দি আছে। আমি অলপ পিছত এতিয়া বজাৰত যাম, তেতিয়া আপোনালোকক দেখাই আছোঁ বজাৰৰ পৰিৱেশ কেনেকুৱা। এতিয়া আমি বজাৰত যাম, ওলাইছোঁ। চাওক আজি ৰাস্তাই ৰাস্তাই মাছছে। চাওক মাছ চাওক। আমি বেলতলা বজাৰ আহি পালোঁ। এই চিতলটো চাইজ দেখিছে, চিতলটো বহুত ডাঙৰ চিতল। কিমান বা আছে কেজি? 20 কিলোমান ওজন থাকিব এইটো। 1200 টকা কিলো চলি আছে। এতিয়া আগবাঢ়ো আৰু বেলেগত চাওঁ কিবা। তাতে আপোনালোকে চাব পাৰে এই ভেলাঘৰ বনাই আছে। আমি ৰৌটো ল'ম বুলি ভাবিছোঁ। এতিয়া কাটি আছে। চ' আমি ল'ৰাবোৰেও আজি ৰাজহুৱাকৈ খানা এটা খাম মাঘ বিহু বুলি। চ' চাব যাওঁ বলক কি চলি আছে এতিয়া। এইটো আমাৰ ৰাজহুৱা মন্দিৰ আৰু ইয়াতে খানা চলি আছে। এয়া আদা নহৰু চেলাইছে দাদাবোৰে। এইবাৰ ছাগলী বনোৱা চলি আছে। ছাগলী নহয়, ছাগাল। ছাগাল ছাগলী নহয়, ছাগাল। ছাগাল চলি আছে। লাৰি দিয়া মানুহৰ কমি নাই আমাৰ ইয়াতে। এটাৰ পিছত এটা আহি থাকে, ছাবষ্টিটিউট হৈ থাকে, কথা নাই। এইফালে গাহৰি সিজাই আছে আমাৰ। এইফালে ছাগলী, ছাগাল। ছাগাল হ'ব হৈছে আৰু অলপ টাইম আছে। এইফালে গাহৰি সিজা লৈ থাকে, সেইটো হৈয়ে যাব। এই ৰাকাজতে গাহৰি বনাইছে। গাহৰি বনাই আছো। এইখিনি ক'ত কাৰো বাল্টিংটা লৈ আহ। এই বাবু দাদা এই ছাগালটো হ'বই, একদম ছাগালটো হ'ব। এই গাহৰি মানে মই 2 কিলো বোলে, 2 কিলো কিবা। মইতো গাহৰি নাখাওঁ, কিন্তু এই দাদাহঁতে খাব। এই ফ্ৰাই বনাইছে, ড্ৰাই ফ্ৰাই বনাব বোলে। আমাৰ গাহৰি হৈ গ'ল। গাহৰি হৈ গ'ল, হৈ গ'ল। একদম বঢ়িয়া ড্ৰাই ফ্ৰাই বনাইছে। মইতো নাখাওঁ আৰু এই ৰাকেশ দাদাহঁতে টেষ্ট কৰি হ'ব। এই বাবু দাদাই টেষ্ট কৰি গাহৰি কেনেকুৱা হৈছে বাবু দাদা? বঢ়িয়া। ৰাকেশ দাদা বঢ়িয়া বনাইছে, বঢ়িয়া। আৰু ব্ৰইলাৰ বনাইছে, বাবু দাদাই বনাইছে ব্ৰইলাৰ। দিয়ক আপোনালোকক খানাটো ভালদৰে হ'লে আপোনালোকক দেখাই আছোঁ মই। আমাৰ খানা অলমষ্ট কমপ্লিটে হ'ব হ'ল। এই নাচ চলি আছে, ৰাকেশে ব্লগ কৰি নাচি আছে। ইফালেও ব্লগ চলি আছে, ইফালেও ব্লগ চলি আছে, ইফালেও ব্লগ চলি আছে। এই আমাৰ খানা ব্ৰইলাৰটো হৈছে, এই ভাত হৈছে, প্ৰায় ফুল নাচি আছে। চ' গাইজ আজি মাঘ বিহুৰ দোমাহী। আজি আমি মেজি জ্বলাম। যোৱাকালি আপোনালোকে দেখিলে ৰাতি আমি উৰুকা খালোঁ। আমি সৰুকৈ এটা দেউতা আৰু মই মেজি বনাইছোঁ, আপোনালোকক মই দেখাইছোঁ। এই সৰুকৈ এটা মেজি বনাইছোঁ আমি, আৰু মই লগ হৈ এটা মেজি বনাইছোঁ। চহৰত আৰু ক'ত ইমান ডাঙৰ মেজি বনাব পাৰি, গতিকে এই দুৱাৰ মুখতে এখন এটা সৰু চাই মেজি বনাইছোঁ। এতিয়া মেজি জ্বলাওঁ আমি। কাটি দিম দে,
এই আমাৰ মেজি জ্বলি গ'ল। আমাৰ ভেলাঘৰ শেষে আৰু এই জ্বলি আছে লাষ্ট পৰ্যায়। মই গৈছিলোঁ চিনেমেটিক শ্বট ল'ম মেজি জ্বলোৱা, মেজিটোৱে বাগৰি পৰিল, কি কৰোঁ। হ'ব দিয়ক, একো নাই, অহা বছৰ। আমি ইফালে আমাৰ মেজিটো জ্বলোৱালৈকেও ৰাকেশ দাদাহঁতৰ মেজিটো জ্বলাই দিলে। আমাৰ জ্বলাই সম্পূৰ্ণ হ'লে আৰু সকলোকে মাঘ বিহুৰ সকলোকে বহুত বহুত শুভেচ্ছা যাচিলোঁ ইয়াৰ পৰাই। ময়ো যাছিলোঁ। এইফালে জ্বলি আছে, এই ত্ৰিপুৰা বহি আছে, বৰদেউতা বহি আছে, বৰমা বহি আছে, এই বৌ আহি আছে, এই বিশালত বহি আছে। চ' গাইজ ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোক সকলোলৈ মই মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। চ' আৰু এটা নতুন ভ্লগত লগ পাম। বাই বাই।